নমস্কাৰ আপোনালোক সকলকে নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আমি আলোচনা কৰি আছোঁ অসম আৰক্ষীৰ লিখিত পৰীক্ষাৰ কাৰণে গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। গতিকে এটা ভিডিঅ' মিছ নকৰিব, প্ৰতিটো ভিডিঅ' ভালদৰে চাই যাব। চ' আজিৰ ভিডিঅ'টোত আমি আছাম পুলিচৰ ৰিটেন এক্সাম AB UB ASI ৰিটেন এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কিছুমান কুৱেশ্যন এনচাৰ ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। কিন্তু তাৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ, ইতিমধ্যে প্ৰকাশ পাইছে অসম পুলিচৰ লিখিত পৰীক্ষাৰ কাৰণে গাইডবুক। এইখন গাইডবুকত আপোনালোকে সম্পূৰ্ণ চিলেবাছ অনুসৰি ইংলিছ, আছাম হিষ্ট্ৰী, আছাম জিকে, জিঅ'গ্ৰাফী, পলিটি, ইকনমিক্স, হিষ্ট্ৰী, আৰ্ট এণ্ড কালচাৰ, স্পৰ্ট জিকে, কাৰেণ্ট জিকে, ষ্টেটিক জিকে, মেথমেটিক, ৰিজনিং সকলোবিলাক আপোনালোকে চিলেবাছ অনুসৰি এইখন গাইডবুকত লাভ কৰিব। 10,000তকৈ অধিক কুৱেশ্যন এনচাৰ আপোনালোকে লাভ কৰিব। গতিকে আপোনালোকে যদি আছাম পুলিচৰ AB UB অথবা ASI ৰিটেন পৰীক্ষা দিম বুলি ভাবিছে, আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব, য'ত নেকি আপোনালোকে অসমীয়া মিডিয়ামতে সকলো ধৰণৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে যিসকলে ডাউনলোড কৰি ল'ব বিচাৰে ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। ফাৰ্ষ্ট কুৱেশ্যন দিয়া আছে, এনভাইৰনমেণ্টেলিষ্ট যাদৱ পায়েং ৱাজ এৱাৰ্ড পদ্মশ্ৰী ইন দ্য ইয়াৰ, অৰ্থাৎ পৰিৱেশবিদ যাদৱ পায়েঙক কিমান চনত পদ্মশ্ৰী বঁটা দিয়া হৈছিল। চনসমূহ চাই যাব আৰু যিসকলে কাৰেক্ট এনচাৰ জানে কমেণ্ট বক্সত কমেণ্ট কৰিব। চ' ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, 2015 চনত পৰিৱেশবিদ যাদৱ পায়েঙক পদ্মশ্ৰী বঁটা প্ৰদান কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য স্মলেষ্ট এমং অল দ্য বুকছ ৰিটেন বাই শংকৰদেৱ ইজ, অৰ্থাৎ শংকৰদেৱে লিখা আটাইতকৈ সৰু কিতাপখনৰ নাম কি। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি, গুণমালা হৈছে শংকৰদেৱে লিখা আটাইতকৈ সৰু কিতাপ। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য ফাৰ্ষ্ট এছামিজ চিলড্ৰেন মেগাজিন ৱাজ, প্ৰথম অসমীয়া শিশু মেগাজিন আছিল। কাৰেক্ট এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব যিসকলে জানে। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন চি, ল'ৰা বন্ধু হৈছে অসমীয়া শিশু মেগাজিন, প্ৰথম অসমীয়া শিশু মেগাজিন ল'ৰা বন্ধু। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য প্ৰিকচৰ অফ দ্য আছাম সাহিত্য সভা ৱাজ, অৰ্থাৎ অসম সাহিত্য সভাৰ পূৰ্বসৰী আছিল, মানে অসম সাহিত্য সভাক আগতে কি বুলি জনা গৈছিল। কাৰেক্ট এনচাৰ অপশ্যন বি, অসমীয়া ভাষা উন্নতি সাধিনী সভা, অৰ্থাৎ অসমীয়া ভাষা উন্নতি সাধিনী সভা বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, দ্য ৰুফ অফ হুইচ টেম্পল ৱাজ মেড অফ কপাৰ, অৰ্থাৎ কোন মন্দিৰৰ ছাল তামোলেৰে নিৰ্মাণ কৰা হৈছিল। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন ডি, তাম্ৰেশ্বৰ মন্দিৰৰ। চ' আপোনালোক যিসকলে গাইডবুকখন ডাউনলোড কৰি ল'ব বিচাৰে, ডাউনলোড লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে, সেই লিংকত ক্লিক কৰি ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব। নেক্সট কুৱেশ্যন দিয়া আছে, দীপৰ বিল ৱাজ ডিক্লেয়াৰ এজ এ বাৰ্ড চেঞ্চুৰী ইন হুইচ ইয়াৰ, অৰ্থাৎ দীপৰ বিলক কোন বছৰত পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। কাৰেক্ট এনচাৰ অপশ্যন বি, 1989, 1989 চনত দীপৰ বিলক পক্ষী অভয়াৰণ্য হিচাপে ঘোষণা কৰা হৈছিল। নেক্সট কুৱেশ্যন দিয়া আছে, হু ডিছকভাৰ দ্য অকাৰেঞ্চ অফ অইল ইন আছাম, অসমত তেলৰ কোনে আৱিষ্কাৰ কৰিছিল। চ' ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন এ, লিউট আৰ উইলকক্সে অসমত তেলৰ আৱিষ্কাৰ কৰিছিল। চ' নেক্সট কুৱেশ্যন দিয়া আছে, আফটাৰ দ্য ডেথ অফ গোপীনাথ বৰদলৈ ইন 1950, দ্য ছেকেণ্ড চিফ মিনিষ্টাৰ অফ আছাম, অৰ্থাৎ 1950 চনত গোপীনাথ বৰদলৈৰ মৃত্যুৰ পিছত অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী কোন আছিল। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি, বিষ্ণুৰাম মেধি আছিল অসমৰ দ্বিতীয় মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন আছে, হুইচ অফ দ্য ফলোয়িং প্লেচ ইজ দ্য বিজনেছ হুব অফ নাগালেণ্ড, অৰ্থাৎ নিম্নলিখিত কোনটো স্থান নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ। কাৰেক্ট এনচাৰটো কমেণ্ট বক্সত কমেণ্ট কৰিব যিসকলে জানে। ইয়াৰে শুদ্ধ উত্তৰ অপশ্যন এ, ডিমাপুৰ হৈছে নাগালেণ্ডৰ ব্যৱসায়িক কেন্দ্ৰ। নেক্সট কুৱেশ্যন দিয়া আছে, ফাল্কন ফেষ্টিভেল ইজ চেলিব্ৰেটেড ইন হুইচ প্লেচ, কোন ঠাইত ফাল্কন ফেষ্টিভেল বা উৎসৱ উদযাপন কৰা হয়। ইয়াৰে কাৰেক্ট এনচাৰ অপশ্যন বি, উমৰাংচুত ফাল্কন উৎসৱ উদযাপন কৰা হয়। নেক্সট কুৱেশ্যন আছে, হু ৰোড দ্য বুক ডিছকভাৰ অফ আছাম, কোনে অসমৰ আৱিষ্কাৰ কিতাপখন লিখিছিল। কাৰেক্ট এনচাৰ অপশ্যন চি, সতীশ চন্দ্ৰ কাকতি অসমৰ আৱিষ্কাৰ নামৰ কিতাপখন লিখিছিল। যদি ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে নিশ্চয় লাইক কৰিব আৰু আপোনাৰ বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিব। আৰু স্বাস্থ্য বিভাগৰ পৰীক্ষাৰ কাৰণে যিহেতু বেছি দিন নাই, খুব সম্ভৱ 2 দিনৰ ভিতৰত পৰীক্ষাৰ তাৰিখ ঘোষণা কৰা হ'ব। চ' আপোনালোকে গাইডবুকখন ডাউনলোড কৰি ল'ব পাৰে। তাত আপোনালোকে চিলেবাছ অনুসৰি 7,000তকৈ অধিক কুৱেশ্যন এনচাৰ লাভ কৰিব। আগন্তুক এক্সামৰ কাৰণে যথেষ্টখিনি হেল্পফুল হ'ব। চ' নেক্সট কুৱেশ্যন দিয়া আছে, হু ইজ দ্য কাৰেণ্ট স্পীকাৰ অফ আছাম লিজিছলেটিভ এছেম্বলি, অসম বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ কোন। চ' কাৰেক্ট এনচাৰ কমেণ্ট বক্সত কমেণ্ট কৰিব জলদি যিসকলে কাৰেক্ট এনচাৰটো জানে। ইয়াৰে কাৰেক্ট এনচাৰ হৈছে অপশ্যন চি, বিশ্বজিৎ দৈমাৰী হৈছে বৰ্তমান অসম বিধানসভাৰ অধ্যক্ষ। নেক্সট কুৱেশ্যন দিয়া আছে,
চানডুবি ফেষ্টিভেল ইজ চেলিব্ৰেটেড বাই দ্য অৰ্থাৎ চানডুবি উৎসৱ উদযাপন কৰা হয় চানডুবি উৎসৱ কোন জনগোষ্ঠীৰ লোকসকলে পালন কৰে কাৰ্বি তিৱা মিচিং ৰাভা সো কাৰেক্ট আনসাৰ অপশন ডি ৰাভাসকলে চানডুবি উৎসৱ পালন কৰে নেক্সট কোৱেশ্চন দিয়া আছে হুইচ পাৰ্ট অফ দ্য আসাম হেজ মেক্সিমাম লাইমষ্টোন ডিপজিট অসমৰ কোনটো অংশত সৰ্বাধিক চুনা পাথৰ জমা আছে সো কাৰেক্ট আনসাৰ অপশন বি কাৰ্বি প্লেটুৱাত সো নেক্সট দিয়া আছে জাতিংগা ইজ অৰ্থাৎ জাতিংগা হৈছে জাতিংগা কি কাৰেক্ট আনসাৰ অপশন ডি জাতিংগা ৰিভাৰ জাতিংগা হৈছে এখন নদী নেক্সট কোৱেশ্চন দিয়া আছে দ্য প্ৰেজেণ্ট পঞ্চায়ত ৰাজ এক্ট অফ আসাম ইজ নন এজ অসমৰ বৰ্তমান পঞ্চায়ত ৰাজ আইনক কি বুলি জনা যায় সো ইয়াৰ কাৰেক্ট এনসাৰ কমেণ্ট বক্সত কমেণ্ট কৰক যিসকলে জানে আসাম পঞ্চায়ত ৰাজ এক্ট 1958 আসাম পঞ্চায়ত ৰাজ এক্ট 1973 আসাম পঞ্চায়ত ৰাজ এক্ট 1986 আসাম পঞ্চায়ত ৰাজ এক্ট 1994 সো ইয়াৰে কোনখন পঞ্চায়তী ৰাজ বৰ্তমান সময়ত জনা যায় সো কাৰেক্ট আনসাৰ অপশন ডি আসাম পঞ্চায়তী ৰাজ এক্ট 1994 বৰ্তমান সময়ত পঞ্চায়তী ৰাজ আইন বুলি জনা যায় অৰ্থাৎ 1994 চনৰ পঞ্চায়তী আইনখন বৰ্তমান সময়ত চলি আছে সো নেক্সট কোৱেশ্চন আছে ইন হুইচ ইয়াৰ কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা পাছড এৱে অৰ্থাৎ কোন বছৰত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় কাৰেক্ট আনসাৰ অপশন সি 1969 চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ মৃত্যু হয় নেক্সট কোৱেশ্চন দিয়া আছে লক্ষ্মীনন্দন বৰা ৰিচিভড এ সৰস্বতী সন্মান ফৰ দিছ নভেল লক্ষ্মীনন্দন বৰাই তেওঁৰ কোনখন উপন্যাসৰ কাৰণে সৰস্বতী সন্মান লাভ কৰিছিল সো ইয়াৰে কাৰেক্ট আনসাৰ হ'ব অপশন বি কায়ক কল্পা নামৰ গ্ৰন্থখনৰ কাৰণে লক্ষ্মীনন্দন বৰাই সৰস্বতী সন্মান লাভ কৰিছিল নেক্সট কোৱেশ্চন দিয়া আছে নেম দ্য ৰিভাৰ ব্ৰহ্মপুত্ৰ আফটাৰ এণ্টাৰিং বাংলাদেশ অৰ্থাৎ বাংলাদেশত প্ৰৱেশ কৰাৰ পিছত ব্ৰহ্মপুত্ৰ নদীক কি বুলি জনা যায় ইয়াৰে কাৰেক্ট আনসাৰ অপশন সি যমুনা বুলি জনা যায় বাংলাদেশত ব্ৰহ্মপুত্ৰ নদীক যমুনা বুলি জনা যায় সো নেক্সট কোৱেশ্চন অৰ্থাৎ আজি মুক টেষ্টৰ শেষৰটো কোৱেশ্চন দিয়া আছে ইন হুইচ ইয়াৰ এনআৰচি ৱাজ ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম ইন আসাম কোন বছৰত অসমত প্ৰথমবাৰৰ বাবে এনআৰচি প্ৰৱৰ্তন কৰা হৈছিল বা আৰম্ভ কৰা হৈছিল ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব আপোনালোক যিসকলে জানে কমেণ্ট বক্সত কমেণ্ট কৰিব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশন বি 1951 চনত প্ৰথমবাৰৰ কাৰণে অসমত এনআৰচি প্ৰৱৰ্তন কৰা হৈছিল সো আজিৰ ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ অহাকালিৰ পৰা আমি প্ৰতিদিনে দুটাকৈ ভিডিঅ' দিবলৈ চেষ্টা কৰিম যেহেতু পৰীক্ষালৈ মাজত কেইটামান দিন বাকী আছে